सर्वमंगलमंगले शिवे सर्वार्थ साधिके शरण्य त्र्यंबके गौरी नारायण नमस्ते। नमस्कार बंधुসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ'চাৰ্ভলৈ সকলোকে স্বাগত জনাইছো। আজি মই মেষ ৰাশিৰ বিষয়ে এপ্ৰিল মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। যেহেতু নতুন বহাগ মাহ আহি আছে, বহাগৰ পৰা আকৌ মই ৰাশিফলখিনি দি দিম, আপোনালোকে চাই থাকিব। যেহেতু মেষ ৰাশিতে বহি আছে চন্দ্ৰ, আপোনাৰ দ্বিতীয় স্থানত বহি আছে বৃহস্পতি, তৃতীয় স্থানত বহি আছে মংগল, পঞ্চমত বহি আছে কেতু, একাদশত বহি আছে শুক্ৰ আৰু শনি, দ্বাদশত বহি আছে ৰবি, বুধ আৰু ৰাহু। এনেকৈ আপোনাৰ ৰাশি চক্ৰটো আৰম্ভ হৈছে। তাৰ মাজতে কিছু গ্ৰহবিলাক সঞ্চাৰো হ'ব। শুক্ৰ যিহেতু আপোনাৰ দ্বাদশত বহি আছিলে, বৰ্তমান বক্ৰী হৈ আকৌ একাদশত গৈছে। কিছুমান গ্ৰহ বক্ৰী হোৱাৰ লগে লগে কিছু সৰু সুৰা সমস্যাৰ সৃষ্টি হয়, আকৌ কিছুমান গ্ৰহ যেতিয়া সঞ্চাৰ হয় তেতিয়া কিন্তু বহুত ভাল ফল লাভ কৰিব পাৰি। তেনে ক্ষেত্ৰত আমি চালে বহুত শুভ বা অশুভ ফল লাভ কৰিম। মেষ ৰাশি জাতক জাতিকাসকলৰ আকৌ মাৰ্চ মাহৰ শেষৰ ফালে শনিৰ চাৰাজটো চলিব, ষ্টাৰ্টিং হ'ব। গতিকে 7.5 বছৰলৈকে আকৌ আপোনাৰ শনিৰ সমস্যা বা শুভ অশুভ ফল লাভ কৰিব। গতিকে আপোনাৰ ৰাশিতে বহি আছে চন্দ্ৰ। তেনে ক্ষেত্ৰত আপোনাৰ বৰ্তমান গোটেই মাহটোৰ কাৰণে কিছু শুভ বুলি ক'ব পাৰি। চন্দ্ৰই আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু শুভ অশুভ ফল প্ৰদান কৰিব, যিহেতু আপোনাৰ ৰাশিৰ অধিপতি মংগল আৰু চন্দ্ৰ দুটা মিত্ৰ। যদি মিত্ৰ গ্ৰহ এটা আপোনাৰ ৰাশিতে বহে তেতিয়া কিন্তু কিছু শুভ ফলে প্ৰদান কৰে। আৰু আপোনাৰ ৰাশিৰ অধিপতি হিচাপে মংগল বহি আছে তৃতীয় স্থানত। তৃতীয় ষষ্ঠ একাদশত যদি গ্ৰহবিলাক বহে ভাল ফল প্ৰদান কৰে। গতিকে মংগল আপোনাৰ কাৰণে অতি শুভ। অষ্টমপতি হিচাপে কিছু অকণমান অশুভ থাকিব। গতিকে কিছু ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। পাৰিলে আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰি থাকিব, যিহেতু আপোনাৰ ৰাশিৰ অধিপতি মংগল। ধনস্থান যদি চোৱা যায়, ধনস্থানত বহি আছে বৃহস্পতি। যিহেতু গোটেই মাহটো থাকিবই, এপ্ৰিল মে' মাহলৈকে থাকিব। গোটেই এপ্ৰিল মাহটো আপোনাৰ ধন টকা পইচাৰ ক্ষেত্ৰত কিছু শুভ ফল লাভ কৰি থাকিব গোটেই মাহটো। যদি বৃহস্পতি কিছু শেষৰ ডিগ্ৰীত থাকিব, তথাপিও কিন্তু গোটেই শুভ নকৰে। তথাপিও গ্ৰহটো যাওঁ যাওঁ অৱস্থাত কিছু সৰু সুৰা অকণমান প্ৰব্লেমো কৰে টকা পইচাৰ ক্ষেত্ৰত মাহৰ শেষৰ ফালে, কিন্তু বৰ্তমান শুভ বুলি ক'ব পাৰি। আৰু গতিকে বৃহস্পতিৰ ক্ষেত্ৰত শুভ। মংগল যিহেতু তৃতীয়ত আছে, তৃতীয় ষষ্ঠ একাদশত মই আগতে কৈছোঁ গ্ৰহবিলাক থাকিলে অতি শুভ ফল প্ৰদান কৰে। কিন্তু আপোনাৰ ভাতৃ ভগ্নী যদি আছে, তেওঁলোকৰ কাৰণে কিছু অশুভ, আপোনাৰ ফালৰ পৰা তেজৰ সমস্যা, অকণমান দুখ পোৱা পৰা এনেকুৱা হ'ব পাৰে। যিহেতু মংগল থাকিলে, মংগল হৈছে ভাতৃকাৰক গ্ৰহ, গতিকে ভাতৃ কিছু ৰিষ্ট থাকে তেনে ক্ষেত্ৰত। গতিকে কিছু সমস্যা সৰু সুৰা হ'ব পাৰে। আপুনি প্ৰতিকাৰ কৰিলে আপোনাৰ ভাতৃৰ কিছু শুভ ফল লাভ কৰিব। যদি আমি চাওঁ শিক্ষা ক্ষেত্ৰত, যিহেতু আপোনাৰ ৰাশিত চন্দ্ৰ, দ্বিতীয়ত বৃহস্পতি, তৃতীয়ত মংগল, গোটেইকেইটা মিত্ৰ গ্ৰহ একে লাইনতে আছে। দ্বাদশতো আছে ৰবি, বুধ, ৰাহু। গতিকে মিত্ৰ গ্ৰহ একেলগে থাকিলে শুভ ফলে প্ৰদান কৰে। গতিকে প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰতো অতি শুভ বুলি ক'ব পাৰি, যিহেতু অধিপতি চন্দ্ৰ আপোনাৰ ৰাশিতে বহি আছে। উচ্চ শিক্ষাৰ যদি চোৱা যায়, অধিপতি হৈছে ৰবি। যিহেতু বৰ্তমান 15 তাৰিখলৈকে কিছু অকণমান অশুভ ফল লাভ কৰিব, যিহেতু দ্বাদশত আছে। গ্ৰহবিলাক দ্বাদশত থাকিলে কিছু অশুভ ফলে প্ৰদান কৰে। কিন্তু যিহেতু বহাগ মাহৰ 1 তাৰিখে ৰবি আকৌ মেষ ৰাশিত প্ৰৱেশ কৰিব, তুংগ হ'ব। তেনে ক্ষেত্ৰত আপোনাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অতি শুভ। বৰ্তমান কিন্তু উচ্চ শিক্ষাৰ নামত আপোনালোকৰ বিদেশ ভ্ৰমণ যুগ চলি আছে। যদি ক'ৰবাত দূৰত যাব ইচ্ছা কৰে আপোনালোকে যাব পাৰে, বা দূৰ ভ্ৰমণ যুগ আছে মানে উচ্চ শিক্ষাৰ ক্ষেত্ৰত। যদি আমি চাওঁ ষষ্ঠত বহি আছে কেতু। গতিকে ষষ্ঠত অশুভ গ্ৰহ থাকিলে কিছু শুভ, কিন্তু কেতু যিহেতু অসুৰ গ্ৰহ, তেনে ক্ষেত্ৰত আপোনালোকৰ ভৰিৰ বিষ, কঁকালৰ বিষ, হাত বিষ বা পেটৰ কিছু গণ্ডগোল হৈ থাকিব পাৰে। এইটো কেতু নিজ হৈ আছে। যদি তুংগ হৈ থাকিলে হয় তেতিয়া কিছু শুভ ফল প্ৰদান কৰিলে হয়। নিজ হোৱাৰ কাৰণে কেতুৰ পৰা অকণমান কিছু অশুভ থাকিব। যদি আমি চাওঁ প্ৰতিপত্নী স্থান, প্ৰতিপত্নী স্থানৰ অধিপতি হৈছে শুক্ৰ। শুক্ৰ আছে আপোনাৰ একাদশত। গতিকে শনিযুক্ত, শনি আৰু শুক্ৰ দুটা মিত্ৰ। গতিকে আপোনাৰ ধন আৰু পত্নী, গতিকে তেনে ক্ষেত্ৰত আপোনাৰ প্ৰতিপত্নীৰ কিছু শুভ বুলি ক'ব পাৰি। তেওঁলোকৰ টকা পইচাৰ ক্ষেত্ৰত অভাৱবিলাক কমিব। এনে ক্ষেত্ৰত চোৱা যায় শনিযুক্ত, শনি আৰু শুক্ৰ দুটা মিত্ৰ, অতি মিত্ৰ। গতিকে মিত্ৰ ঘৰৰ যদি থাকে
ভাল ফলে প্ৰদান কৰে, কিন্তু বক্ৰী হিচাপে থকাৰ কাৰণে কিছু অকণমান ফলটো কম কৰি দিব। যদি আমি চাওঁ অষ্টমপতি মংগল তৃতীয়ত আছে, তেনে ক্ষেত্ৰত হ'ব বুলি ক'ব পাৰি। ভাগ্যাধিপতি হৈছে বৃহস্পতি, ভাগ্যৰ অধিপতি হিচাপে আপোনাৰ ধনস্থানতে বৃহস্পতি বহি আছে, গতিকে ভাগ্য বৃদ্ধি হ'ব। ধন টকা পইচা ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব, টকা পইচা বৃদ্ধি হ'ব, এনেকৈ গোটেই মাহটো হ'ব বুলি ক'ব পাৰি। যদি আমি চাওঁ কৰ্ম, বিশেষকৈ কৰ্মটো বহুত দৰকাৰী। কৰ্মক্ষেত্ৰত যদি চোৱা যায় কৰ্মাধিপতি হৈছে শনি, একাদশত আছে, গতিকে কৰ্মত অতি শুভ। তৃতীয় ষষ্ঠ একাদশত আগবঢ়া থাকিলে শুভ ফল প্ৰদান কৰে, গতিকে শনিয়ে শুভ ফল প্ৰদান কৰিব। একাদশত থাকি আপোনালোকৰ আয় ইনকাম এইবিলাক বৃদ্ধি কৰিব। যিসকলে দোকান দিব ইচ্ছা কৰে দোকান দিব পাৰে। মংগল আপোনালোকৰ অতি শুভ, শনিও শুভ, গতিকে শনি চোৱা যায় কেতু গ্ৰহলৈকে কিছু দৃষ্টি দি আছে দশম স্থানত, তেনে ক্ষেত্ৰত কেতু আৰু শনি মোটামুটি ভাল ফলে প্ৰদান কৰি আছে। দ্বাদশত আছে ৰবি, বুধ আৰু ৰাহু। মেষ ৰাশিৰ খৰচটো অলপ বৃদ্ধি, টকা পইচা পালেও কিন্তু খৰচ বৃদ্ধি যোগ দেখা যায়। ৰাহু যিহেতু বহি আছে, ৰাহু বহি থাকিলে যিহেতু স্বাস্থ্যৰ ক্ষেত্ৰত বা আপোনালোকৰ কিছু অলাগতিয়াল খৰচবিলাক বৃদ্ধি হয়, গতিকে মাহটো কিছু অকণমান চাই চিতি চলিব। অলপ টকা পইচাৰ ক্ষেত্ৰত কিছু অকণমান অভাৱযোগো হ'ব, টকা পইচা পাব যদিও খৰচো বৃদ্ধি হ'ব। লগত বুধায়িত্ব যোগো আছে, এই বুধায়িত্ব যোগৰ কাৰণে কিছু শুভ ফলে লাভ কৰিব, কিন্তু দ্বাদশত থকাৰ কাৰণে কিছু অশুভ থাকিব। এতিয়া কিছু আমি প্ৰতিকাৰ কি কৰিম। এই মাহৰ আপোনাৰ ৰাশিৰ অধিপতি হিচাপে মংগলবাৰে হনুমান চালিচা পাঠ কৰিব পাৰে, আৰু বিশেষকৈ 29 তাৰিখে যিহেতু দিক ভিত্তিক 29 তাৰিখে শনি সঞ্চাৰ হ'ব, সঞ্চাৰ হোৱাৰ লগে লগে আপোনাৰ ছায়াছতি আৰম্ভ হ'ব। মেষ ৰাশিৰ যিহেতু প্ৰথম ছায়াছতি মূৰত ধৰা বুলি কয়, গতিকে মানসিক অশান্তি, ব্ৰেইন টিউমাৰ, মূৰত দুখ পোৱা, মূৰৰ বিষ, গতিকে এইবিলাক কিন্তু হ'ব পাৰে। মই হ'ব বুলি কোৱা নাই, কিন্তু সাৱধানে থাকিব আৰু প্ৰতিকাৰ কৰিব। যিহেতু আপোনাৰ ৰাশিৰ অধিপতি মংগল আৰু শনিৰ প্ৰভাৱ পৰিব, গতিকে যিমান পাৰে মংগলক শক্তিশালী কৰক, যিহেতু আপোনাৰ ৰাশিৰ অধিপতি। শনিক অকণমান দুৰ্বল কৰক, যাতে আপোনাৰ ৰাশিত আহিব নোৱাৰে। তেনে ক্ষেত্ৰত কি কৰিব, ৰঙা কাপোৰ, ৰঙা বস্ত্ৰ ধাৰণ কৰিব যিমান পাৰে। গোটেই 2.5 বছৰ ধৰি ৰঙা বস্ত্ৰ ধাৰণ কৰিব পাৰিব, 2.5 বছৰ বুলি নহয়, যিমানখিনি পাৰে। ক'লা বস্ত্ৰ ধাৰণ নকৰিব। শনিবাৰে নিৰামিষ খাব পাৰিলে, শনি মন্দিৰ দৰ্শন কৰিব, কিন্তু যিমান পাৰে হনুমান চালিচা মংগলবাৰে পাঠ কৰক। বাকী সদায় পাঠ কৰিলেও ভাল। বিশেষকৈ তামৰ আঙুঠি এটা পিন্ধিব পাৰে, তামৰ আঙুঠি ধাৰণ কৰিলেও তেতিয়া কিন্তু শনিয়ে আপোনাৰ এফেক্ট কৰিব নোৱাৰে। এতিয়া আমি কিছু ক্ষেত্ৰত শনি প্ৰতিকাৰ কৰিব দিয়ে বহুতে, শনি প্ৰতিকাৰ কৰিব, কিন্তু শনিৰ কবচ, শনিৰ পাথৰ এইবিলাক ধাৰণ নকৰিব, যিহেতু আপোনাৰ ৰাশিৰ শত্ৰু শনি আৰু শত্ৰু মংগল, গতিকে মংগলক শক্তিশালী কৰক। আপোনাৰ ৰাশিৰ অধিপতি যিমান পাৰে মংগলৰ আপোনালোকে যিমান পাৰে শক্তিশালী কেনেকৈ কৰিব, ৰঙা বস্ত্ৰ ধাৰণ কৰক, তেতিয়াহ'লে কবচ হিচাপত থাকিব। ক'লা বস্তু কোনো কাৰণত ধাৰণ নকৰিব গোটেই বছৰ ধৰি। মই মাহটোৰ লগতে কৈছোঁ গোটেই বছৰ ধৰি, তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব। নহ'লে কিছু মই ক'লোৱে মূৰৰ কিছু অঘটন হ'ব পাৰে, গতিকে এইখিনি কৰিলে আপোনালোকৰ ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে, আৰু নতুনকৈ মই আকৌ বহাগৰ পৰা ৰাখিবলৈ দিয়ে আপোনালোকে পাই থাকিব। ধন্যবাদ।